নমস্কাৰ, আজি হৈছে 23 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। এইবাৰ উজনিত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ। বেদখলকাৰীক শেষ সকীয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে জনাইছো। বিজেপিৰ চৰকাৰ থকালৈকে ৰাজ্যত চলিয়ে যাব উচ্ছেদ। ৰাজ্যত 29 লাখ বিঘা ভূমি আছে বেদখলকাৰীৰ কবলত আৰু নামনিৰ পিছত এইবাৰ উজনিত হ'ব বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী, গোৱালপাৰা আৰু বড়োক্ষেত্ৰীৰ পিছত এইবাৰ উৰিয়াম ঘাটৰ লক্ষ্য বিজেপি চৰকাৰৰ। ন' কম্প্ৰমাইজ নীতিৰে চলিব এতিয়া চৰকাৰৰ বুলডোজাৰ। অবৈধ দখলকাৰীক শেষ সকীয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ কোনো এটা স্থানতে বেদখল চলিবলৈ নিদিয়াৰ ইংগিত এইবাৰ চৰকাৰৰ আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো অবৈধ বসতিস্থলতে চলিব উচ্ছেদ। উজনি অসমত গোলাঘাটৰ পৰাই আৰম্ভ হ'ব উচ্ছেদ অভিযান আৰু মাৰ্ঘেৰিটাতো একাংশ লোকে অবৈধভাৱে দখল কৰি আছে ভূমি আৰু শদিয়াত উজনিৰ উচ্ছেদক লৈ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছো যে বিজেপিৰ চৰকাৰ থকালৈকে ৰাজ্যত চলিয়ে যাব উচ্ছেদ। ৰাজ্যত 29 লাখ বিঘা ভূমি আছে বেদখলকাৰীৰ কবলত আৰু সেয়া সম্পূৰ্ণ মুক্ত কৰা হ'ব বেদখলকাৰীৰ পৰা আৰু নামনিৰ পিছত এইবাৰ উজনিত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা 1 আগষ্টত স্তব্ধ হৈ পৰিব সমগ্ৰ ৰাজ্য। 13টাকৈ অনুসূচিত জাতিৰ সংগঠনে আহ্বান কৰিলে অসম বন্ধৰ কাৰ্যসূচী। চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা অনুসূচিত জাতিৰ 13টাকৈ সংগঠনৰ। অসম বিধানসভা ঘেৰাও কাৰ্যসূচীও ৰূপায়ণ কৰিব অনুসূচিত জাতিৰ সংগঠনে আৰু 29 আগষ্টৰ দিনাই জিলা সমজিলাই কৰা হ'ব ধৰ্ণা, প্ৰতিমূৰ্তি দাহ আৰু কেওট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্তিৰ বিৰোধিতা এইবাৰ অনুসূচিত জাতিৰ সংগঠনসমূহৰ। আৰু আগষ্টৰ শেষৰ ফালে দিল্লীত ৰূপায়ণ কৰা হ'ব প্ৰতিবাদী কাৰ্যসূচী আৰু 1 আগষ্টত স্তব্ধ হৈ পৰিব সমগ্ৰ ৰাজ্য। জনাইছো খবৰটো SB অসম মিডিয়াৰ সমুদৰ্শকক। 13টাকৈ অনুসূচিত জাতিৰ সংগঠনে আহ্বান কৰিলে এইবাৰ অসম বন্ধৰ কাৰ্যসূচী। চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা অনুসূচিত জাতিৰ 13টাকৈ সংগঠনৰ। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। সমগ্ৰ দেশবাসীৰ বাবে এক ভাল খবৰ। অহা 2 আগষ্টৰ ভিতৰত পাব পাৰে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব PM কিষাণ আঁচনিৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। 2 আগষ্টৰ ভিতৰতে ভাগ্য উদয় হ'ব দেশৰ কৃষকৰ। PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম। কি এই কাম সবিশেষ জনাইছোঁ। যদি আপুনি এই কাম নকৰে তেন্তে বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। আৰু আজিয়েই PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC আৰু তালিকাত নাম আছেনে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক আৰু বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম আৰু হিতাধিকাৰীৰ সুবিধাৰ্থে মুকলি কৰা হৈছে টল ফ্ৰী নম্বৰো। যিকোনো সমস্যা হ'লে দিব পাৰিব আপুনি অভিযোগ। ছেভ কৰক অথবা লিখি ৰাখক 155261 অথবা 1800115526 আৰু 01123381092 নম্বৰ। লগতে PM কিষাণ ICT@gov.in মেইল কৰি দিব পাৰিব অভিযোগ। আৰু এইবাৰ বহু লোকৰ নাম কৰ্তন হ'ব এই তালিকাৰ পৰা আৰু eKYC নকৰা কৃষকৰ কটা যাব পাৰে নাম আৰু বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লেও কৰ্তন কৰা হ'ব নাম। গতিকে জনাইছোঁ বাৰম্বাৰ আপুনি eKYC সম্পূৰ্ণ কৰক আৰু লাভ কৰক PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। আৰু একাউণ্টৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ অপশ্যন বন্ধ হৈ থাকিলেও নাপাব ধন। আহিছোঁ আন এক খবৰৰ মাজলৈ। এইবাৰ মধ্য অসম দখল কৰিবলৈ আহিছে শ শ বাংলাদেশী। ট্ৰাকে ট্ৰাকে আহিছে সন্দেহজনক নাগৰিক। উচ্ছেদৰ পূৰ্বে টালি টোপোলা বান্ধি পলাইছে উজনিৰ শ শ বেদখলকাৰী। এইবাৰ টাৰ্গেট নগাঁৱৰ বিভিন্ন প্ৰান্ত। নিজ মুখেৰে ক'লে নেক্সট মিছন কি। নিজা শাৰী শাৰী ঘৰৰ সা সামগ্ৰী কঢ়িওৱা টাটা DI বোকাজানত নিশা বোকাজান পালেহি বিদ্যাপুৰ উৰিয়াম ঘাটৰ পৰা উচ্ছেদৰ পূৰ্বেই খালী কৰি অহা বেদখলকাৰী আৰু ঘৰৰ সা সামগ্ৰীৰ লগতে
গধন উঠাই লৈ আহিছে বেদখলকাৰীয়ে আৰু নগৰ বিভিন্ন অঞ্চল যেনে ধিং জুৰিয়া মৈৰাবাৰী এনে ঠাইসমূহলৈ যাব আৰু নিজ মুখেৰে ক'লে এইবাৰ বেদখলকাৰীসকলে বেদখল কৰি থকাৰ কথা একেমুখে স্বীকাৰ কৰিছে তেওঁলোকে আৰু আৰক্ষী উপস্থিত হৈ নিশা বোকাজনৰ পৰা নিজৰ গন্তব্যস্থানলৈ খেদি পঠিওৱা লোকসকলক আৰু গোলাঘাটৰ বিদ্যপুৰ নেঘেৰী বিল বা উৰিয়াম ঘাটত বেলেগ বেলেগ ঠাইৰ পৰা আহি দখল কৰিছিল তেওঁলোকে আৰু বেদখলকাৰীসকল বিশেষ সম্প্ৰদায়ৰ মানুহ বুলি ইতিমধ্যে জানিব পৰা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ধুবুৰীত আকৌ ভয়ংকৰ পৰিস্থিতি। ধুবুৰীত জাৰি কৰা হৈছে 163 ধাৰা। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে। ধুবুৰীত আকৌ ভয়ংকৰ পৰিস্থিতি। ধুবুৰীত জাৰি কৰা হৈছে ইতিমধ্যে 163 ধাৰা আৰু যধে মধে ঘৰৰ পৰা ওলাই নাহিব। জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ জাননী। ৰাজহুৱা স্থান ৰাস্তা ঘাট আদিত বিক্ষোভ প্ৰদৰ্শনত নিষেধাজ্ঞা প্ৰশাসনৰ আৰু 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো স্থানত। শোভাযাত্ৰা সভা সমিতি আদি অনুষ্ঠিত কৰিবলৈ ল'ব লাগিব দণ্ডাধীশৰ অনুমতি। ৰাজহুৱা স্থানত অস্ত্ৰ লাঠিকে ধৰি যিকোনো মৰণাস্ত্ৰ লৈ ফুৰাটো নিষিদ্ধ ঘোষণা কৰিছে ধুবুৰী জিলাত আৰু পথ অৱৰোধ ধৰ্মঘটৰ লগতে পোষ্টাৰ লগোৱা দেৱাল লিখন প্ৰতিমূৰ্তি দাহ কৰা টায়াৰ জ্বলোৱাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ধুবুৰী জিলাত আৰু অসামৰিক লোকে সেনা বাহিনীৰ পোছাক পিন্ধিব নোৱাৰিব। ব্যৱসায় প্ৰতিষ্ঠান বা যান বাহন আদিৰ পৰা চান্দা উঠোৱাটো নিষেধাজ্ঞা প্ৰশাসনৰ আৰু ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক যে এইবাৰ ধুবুৰীত জাৰি কৰা হৈছে 163 ধাৰা।